Hello, good morning everyone. যিহেতু ইন্টাৰভিউটো এদিন হলো হ'বই তো তাৰ কাৰণে এটা বৰষুণ দি আছে বুলি ৰানিং এবসেন্ট কৰিব নালাগে ৰানিংত এবসেন্ট থাকিব নালাগে ৰেগুলাৰ প্ৰেক্টিছটো জাৰি ৰাখা বৰষুণ দিলেও গোটেই দিনটো বৰষুণ দি নাথাকে তো যিকোন সময়ত বৰষুণ নিদিয়ে সেইকোন সময়ত ফিল্ডত ভালকৈ প্ৰেক্টিছ কৰিবা আৰু প্ৰেক্টিছটো যদি পাৰা ফিল্ডত কৰিব চেষ্টা কৰিবা যদিহে ৰাস্তাত কৰা বহুত সেফটি মেজাৰ লৈ পিনি ৰানিং কৰিব লাগে ৰাস্তাত বিকজ ৰাস্তাত আজিকালি এক্সিডেন্টৰ চান্সটো বহুত বেছি হৈছে তাৰ কাৰণে ৰাস্তাৰ পৰা প্ৰায় আতৰতে থাকিব লাগে মানে ৰাস্তাত প্ৰেক্টিছ কৰাৰ পৰা যদি একেবাৰে নাই তেতিয়া কৰা কোনো কথা নাই কিন্তু যদিহে হেতু সুবিধা আছে ফিল্ডৰ সুবিধা আছে তেতিয়াহলে ফিল্ডত প্ৰেক্টিছটো কৰিবা আৰু বৰষুণ দিলে টাইমটো নিজে বাছি ল'বা যে আজি এইকণ সময়ত বৰষুণ নাই সেইকণ সময়ত ৰানিংটো কৰি ল'বা আৰু বৰষুণ দিলেও এটা কাম কৰি থাকিব পাৰা ৰিটেনৰ কাৰণে প্ৰিপাৰেচন কৰিব পাৰা ৰিটেনৰ কাৰণে কি লাগে গম পাই তোমালোকে গম পাই সকলোৱে ৰিজনিং এলিমেন্টাৰী ম্যাথমেটিক্স তাৰ পিছতে জিকে এইখিনি পঢ়িলে হৈ যায় আৰু জিকে ভিতৰত হিষ্ট্ৰি কোৱেশ্চনবিলাক বেছিকৈ চাব লাগে ঠিক আছে বাকি মই বিশেষকৈ ময়ো পঢ়াৰ লগত জড়িত হৈ আছোঁ আজিলৈকে পঢ়াটো এৰাই নাই মই কিবা নহয় কিবা প্ৰিপাৰেচন কৰি আছোঁ আৰু গ্ৰেজুৱেশ্যন মাষ্টাৰ ডিগ্ৰী দুটাই কৰি ল'লোঁ আঁতৰি থকা নাই মই পঢ়াৰ পৰা তো পঢ়াৰ লগত জড়িত থকাৰ কাৰণে মোৰো কিছুমান বেনিফিট হয় যদিহে মই পেপাৰ বনাওঁ যিকণ টাইম মই ফ্ৰী পাওঁ ফ্ৰী টাইমত মই কিছুমান পেপাৰ বনাই থাকোঁ ফৰ এক্সাম্পল জিকে মেথছ ৰিজনিং তো সেইখিনি মই শ্বেয়াৰ কৰি দিওঁ যদি কোনোবাই এটেম্প কৰিব বিচাৰে যদি এটেম্প কৰিব পাৰে তেতিয়া মানে পেপাৰবিলাক এটেম্প কৰিলে কি হয় নিজৰ যিটো ষ্ট্ৰেংথটো বাঢ়ি যায় আৰু এটা কনফিডেন্স আহি যায় এক্সামৰ প্ৰতি যেতিয়া আমি মানে চেম্পল পেপাৰ চাওঁ বা প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰবিলাক চাওঁ যিবিলাক পাৰ হৈ যোৱা এক্সামবিলাকৰ কুৱেশ্যন পেপাৰবিলাক চাওঁ তেতিয়া এটা কনফিডেন্স আহে নিজৰ মনত আৰু আইডিয়াও পোৱা যায় কি ধৰণৰ এক্সামটো হ'ব যেতিয়া মই গ্ৰেজুৱেশ্যন কৰি আছিলোঁ বি এছ চি কৰিছিলোঁ তেতিয়া মানে মই সেইটো চিষ্টেমে ফৰ্মুলা এপ্লাই কৰিছিলোঁ মই PYQ খুব চাওঁ প্ৰিভিয়াছ ইয়েৰ পেপাৰবিলাক যিবিলাক কুৱেশ্যন পেপাৰবিলাক তো সেই তেনেকৈ মই কিছুমান পেপাৰ যিহেতু ফ্ৰী টাইমত মই ৰেডি কৰি থাকোঁ সেইখিনি এটেম্প কৰিব পাৰা কনফিডেন্স আহিব নিজৰ মাজত আৰু এইটো এতিয়া বুলি নহয় মানে মই 2 বছৰমান আগৰ পৰা কৰি আছোঁ চ' তাতে বেলেগ একো নাই জাষ্ট মই মানে পেপাৰখন মই ৰেডি কৰোঁ ৰেডি কৰাৰ পাছত মই এটা লিংক থাকে লিংকটো শ্বেয়াৰ কৰি দিওঁ তাতে লিংকত নামটো লিখি পিনি পেপাৰটো এটেম্প কৰিব পৰা যায় আৰু তাৰপিছতে তাতে মানে মাৰ্ক শ্ব' কৰি দিব কিমান মোৰ ভুল হৈছে কিমান মোৰ শুদ্ধ হৈছে আৰু কিমান মাৰ্ক মই পাইছোঁ আৰু কাৰেক্ট এনচাৰটো যদি মই কিবা এটা ভুল এটেম্প কৰিছোঁ তো কাৰেক্ট এনচাৰটো কি হ'ব সেইটো দেখুৱাই দিব এটেম্প কৰিব পাৰা মই লিংকবিলাক শ্বেয়াৰ কৰি দিম ইয়াতে বাকি প্ৰিপাৰেচন কৰি থাকা ৰানিং ভালকৈ কৰিবা বাকি লং জাম্পো প্ৰয়োজন হয় লং জাম্পো প্ৰেক্টিছ কৰিবা চাই চিতি কৰিবা বি ছেফ অ'কে এদিন প্ৰেক্টিছ নকৰিলে বহুত যদি মানে একদম সুবিধাই নহয় সেইদিনা মানে কোনো ধৰণে নোৱাৰে বহুত মানে প্ৰব্লেম আছে তেতিয়া এদিন ৰেষ্ট লোৱাটো কোনো প্ৰব্লেম নহয় কিন্তু কণ্টিনিউৱাছলি তেনেকৈ সদায় ৰেষ্ট ল'বলৈ চেষ্টা নকৰিবা কণ্টিনিউটিটো বজাই ৰাখিবা এনেকুৱা নহয় যে এদিন কৰিলোঁ একদম মানে আৰু এসপ্তাহ 2 সপ্তাহ নকৰোঁ তেনেকৈ কৰিলে মানে কিন্তু পাৰফৰ্মেঞ্চ কমি আহিব সেইকাৰণে ৰেগুলাৰ ৰানিং কৰিবলৈ চেষ্টা কৰিবা আৰু পঢ়াটো ঠিক তেনেকৈ একেলগে বজাই ৰাখিবা চাইমালটেনিয়াছলি এনেকুৱা নহয় যে মই ৰানিং কৰি আছোঁ মই নপঢ়োঁ তাৰপাছতে পঢ়িম পাছত পঢ়িম নহ'লে কিছুমানে ভাবে নহয় মই ইণ্টাৰভিউ ডেট আহি পোৱা নাই ইণ্টাৰভিউ ডেট যিদিনাখন ওলাব যিদিনা মই এডমিট পাম তাৰপিছত মই পঢ়িম তাৰপিছত মই ৰানিং কৰিম সেইটো কিন্তু একদম ভাল কাম নহয় আৰু নিজৰ কাৰণে প্ৰব্লেম সেইটো আৰু একেলগে প্ৰেক্টিছ কৰি থকা ল'ৰা কিছুমানে পায় যে কিছুমানে নাপায় তেতিয়া মানে কি হয় বহুত ফেক্টৰ থাকে তাত কিন্তু মেইন ফেক্টৰ কিছুমান এনেকুৱা হয় যে নিজৰ মাজতে কিছুমান কমজুৰি থাকে কিছুমান বস্তু আমি নেগলেক্ট কৰোঁ ৰেগুলাৰ ৰানিং কৰা বা কিছুমান আমি মানে এক্সকিউজন বিচাৰি লওঁ আজি নকৰোঁ আজি এইটো আছে আজি কাইলৈ সেইটো আছে এনেকুৱা তো ভালকৈ প্ৰেক্টিছ কৰিবা বেষ্ট অফ লাক